মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে যিসকল ছাত্ৰ বা ছাত্ৰীয়ে এপ্লাই কৰিছে তেওঁলোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে এক ছেকেণ্ডো স্কিপ নকৰাকৈ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াৰ আগত মই বহুকেইটা ভিডিঅ' আপলোড কৰিছিলোঁ নিযুত মইনা স্কিমৰ ৰিলেটেড। তাত চোৱা বহুতেই কমেণ্ট কৰিছিলে যে মই পোৱা নাই এতিয়ালৈকে। নেক্সট কমেণ্ট কৰিছিলে দাদা মোৰ ছেকেণ্ড আৰু থাৰ্ডটো নাই সোমোৱা, প্ৰথমটো সোমাইছিল কিহৰ কাৰণে, কাৰণ চেক দিছিলে। নেক্সট কমেণ্ট কৰিছিল ময়ো ফাৰ্ষ্টটো পাইছোঁ বাকী এতিয়ালৈ পোৱা নাই, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পাইছোঁ কিন্তু থাৰ্ডটো পোৱা নাই। দাদা মোৰ ফাৰ্ষ্ট সোমাইছে, ছেকেণ্ড মানে আজিৰটো সোমোৱা নাই। গতিকে তোমালোকৰো যাতে এনেকুৱা নহয়, তোমালোকৰো যাতে আনন্দৰাম বৰুৱাৰ যিটো কেছ এৱাৰ্ড আছে এইটো যাতে তোমালোকৰ একাউণ্টত সোমায়, ইয়াৰ বাবে তোমালোকে কেইটামান ষ্টেপ গ্ৰহণ কৰিব লাগিব। এই ষ্টেপ কেইটা মই তোমালোকক কৈ দিছোঁ, তোমালোকে ভালদৰে শেষলৈকে তোমালোকে চাবা। প্ৰথমটো চোৱা, যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা তোমালোকে যদি বেলেগৰ একাউণ্ট দিছা তোমালোকে কিন্তু পইচা নোপোৱা। প্ৰথম কথা, তোমালোকৰ নিজৰ নামত থকা একাউণ্ট হ'ব লাগিব। নেক্সট 2 নম্বৰ, বহুতেই নিজৰ একাউণ্ট দিছে যদিও KYC তেওঁলোকৰ কমপ্লিট নাই। গতিকে KYC কমপ্লিট যদি নাই তেতিয়াহ'লে কিন্তু তোমালোকে পইচা নোপোৱা। গতিকে তোমালোকে এতিয়াই এটা কাম কৰিবা, যিসকলৰ বহুদিন ধৰি বেংকত লেনদেন কৰা নাই বা KYC আপডেট কৰা নাই তোমালোকে অতি সোনকালে বেংকত গৈ KYCটো কমপ্লিট কৰাই ল'বা। নেক্সট 3 নম্বৰ পইণ্টটো মন কৰিবলগীয়া যে একাউণ্ট ডিএক্টিভেট হৈ থাকিলে পইচা নোপোৱা। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, তেওঁলোকৰ মাইনৰ একাউণ্ট আছিল অৰ্থাৎ সৰুতে 18 বছৰ নহওঁতেই খোলা একাউণ্ট। গতিকে সেইসমূহ একাউণ্টত যিহেতু পইচাৰ বেছি লেনদেন নহয় গতিকে একাউণ্টসমূহ ডিএক্টিভেট হৈ থাকে। গতিকে তোমালোকে পইচা অকল থ'লেই নহ'ব, পইচা তোমালোকে উলিয়াব লাগিব। 3 মাহতকৈ যদি অধিক সময় তোমালোকে লেনদেন কৰা নাই তেতিয়াহ'লে তোমালোকে লেনদেন কৰি ল'বা। তেতিয়া আৰু যদি একাউণ্টটো ডিএক্টিভেট হৈ আছে তোমালোকে বেংক কৰ্তৃপক্ষক কৈ তোমালোকে একাউণ্টটো এক্টিভেট কৰাই ল'বা। নেক্সট 4 নম্বৰ পইণ্ট যে 3 মাহতকৈ অধিক সময় বেংকত লেনদেন কৰা নাই যদি লেনদেন কৰিবা। যদিহে তোমালোকে 3 মাহ হৈ গ'ল বা 3 মাহৰ আগতেই তোমালোকে বেংকত পইচা থৈছিলা বা পইচা উলিয়াইছিলা তেতিয়াহ'লে এতিয়া আকৌ এবাৰ তোমালোকে অতি সোনকালে যাবা বা অহাকালি তোমালোকে যাবা, গৈ তোমালোকে বেংকত 200 মান টকা থ'বা আৰু 100 মান টকা তাৰ পৰা উলিয়াই আনিবা যাতে তোমালোকৰ একাউণ্টটো এক্টিভেট হৈ থাকে। নেক্সট 5 নম্বৰ পইণ্টটো, বেংক ভেৰিফিকেশ্যন কৰা নাথাকিলে পইচা নোপোৱা। মই 2-3খন লিষ্ট ইতিমধ্যে আপলোড কৰি দিছোঁ। সেই লিষ্ট কেইখনত যিসকলৰ নাম আছে তেওঁলোকে কিন্তু পইচা নাপায়, কাৰণ তেওঁলোকে ভেৰিফিকেশ্যন কৰা নাছিলে, বেংকৰ ভেৰিফিকেশ্যন কৰা নাই। গতিকে আশা কৰিছোঁ তোমালোকে এইখিনি মোৰ কথাখিনি মনোযোগ দি শুনিছা আৰু তোমালোকে এই ষ্টেপকেইটা ফ'ল' কৰিবা। যদিহে তোমালোকে এই ষ্টেপকেইটা ফ'ল' নকৰা ভৱিষ্যতে কিন্তু তোমালোকৰ পইচাটো নোসোমাব। গতিকে পিছত তোমালোকে যে আমাৰ পইচাটো কিয় নোসোমালে বুলি মেছেজ কৰি কোনো লাভ নাই। এতিয়াই তোমালোকে এইকেইটা ষ্টেপ ফ'ল' কৰা আৰু বেংকত যোৱা, তোমালোকে যিখিনি মই কৰিব দিছোঁ এইখিনি তোমালোকে কৰি লোৱা। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। কিবা যদি তোমালোকৰ এতিয়াও সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ভাল পাইছা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।